আমি হত কি বকছো তহঁতি চালা মহে জানো চুপ থাকি ঐ আমি সেই কথা পাতিছো দেখা নাই তই কেলে লাগিছ চাওঁ হাৰমনি গ'ল হত ঠাণ্ডা দিন আহি গ'ল চালা মহে জানি চুপ পেটে গা ধুতে কিমান দিগদাৰ হয় চুপ তহঁতি বুজি নাপাবি পুৰাটো কৰোবাৰ চালা ঠাণ্ডা দিনত তাৰ টেনচন হে ভগৱান ঠাণ্ডা দিন আহি গ'ল কি কৰিম এতিয়া গা ধুম কেনেকে আজি 2 দিন হ'ল গা ধুবই পৰা নাই আৰু কেইদিন থাকিব পাৰিম ঠিকেই নাই ঘৰত ভুকি আছে কিছুমানতো কৈছে গোন্ধাইছে বুলিও হে ভগৱান ঠাণ্ডা দিনটো যোৱাই দিয়া আৰু মোহন দেখো কি হ'ল ইমান টেনচন কি কৰিছা ইয়াত ছাৰ কি টেনচন হ'ব একো টেনচন নাই মোৰ একো টেনচন নাই মই গা ধুব টেনচন নলওঁ নহয় মই গা ধুই দিওঁ ঠাণ্ডা দিন গৰম দিন কথাই নাই হে ঠাণ্ডা দিন ঠাণ্ডা দিনত গা ধোৱাটো তোমাৰ টেনচন নাই মানে ঠিকে আছে তোমাক মই কথা এটা সুধো নে সোধক যি সুধে সুধিব পাৰে আৰু তোৰ যেন এইবাৰ ৰিজাল্টটো বেয়া হ'ল কেলে বাৰু সেইটোকে সুধিবলৈ আহিছিলো তহঁতৰ ঘৰলৈকে তোক ৰাস্তাতে পালো তোৰ ৰিজাল্ট কেলে বেয়া হ'ল ছাৰ কি ক'ব আৰু ভাল মানুহৰ লগত এনেকুৱা বেয়া কাৰবাৰ হয়ে আৰু ভাল মানুহ সদায় ৰিজাল্ট বেয়াই হয় মই যাওঁ ভাল মানুহৰ বেয়া হয় কি কথা হৈ গ'ল বে ঠাণ্ডা দিন আহিলে গাহেনো কেনেকে ধুম ঠাণ্ডা ঠাণ্ডা লাগিছে মোৰ আজিৰ পৰা মই ঠিকনাহে সিদ্ধান্ত লৈ লৈছো যেতিয়ালৈকে ঠাণ্ডা দিন নাযায় তেতিয়ালৈকে মই গা নুধো বাপেকে ধেমালি ইমান ঠাণ্ডা কোনে সহ্য কৰিব পাৰে মইতো সহ্য কৰিবলৈ নাই দেই ৰাতিপুৱা হ'লে জুই ধৰি আৰু ৰাতি হ'লে ব্লেংকেটত সোমাম আৰু ভাত খাবলৈ যাবলৈ হ'লেও জুইৰ ওচৰত বহি ল'ম হ'লেও যিমানে যি নহওক ইমান ঠাণ্ডাত গা ধুব পাৰি নেকি নহ'লে পিঠি ফালি দিম দেউতা কৈছো মই গা ধুবলৈ গ'লোৱে